হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰি আছা? আশা কৰোঁ সকলোৱে ভালে প্ৰিপাৰেশ্যন কৰি আছা। আজি তোমালোকৰ ট্ৰেন্সলেশ্যনৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিম। ট্ৰেন্সলেশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ কি হয়, এইটো তোমালোকৰ একেবাৰে সহজ কৰাই দিম। যেনেকৈ আমি আগতে কি পাইছিলোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নামৰ যদি হয় টেন্সত কি হ'ব, প্ৰেজেণ্ট টেন্সৰ যিটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি হ'ব, ইয়েছ বা ইয়েছ ভাৰ্বৰ লগত যোগ কৰা হয়। ঠিক আছে। তো এতিয়া কিছুমান আমি প্লুৰালৰ বা ছিংগুলাৰ নাম্বাৰৰ কিছুমান নাউন্সৰ কিছুমান এক্সাম্পল দিছোঁ বা ভাৰ্বৰ কিছুমান এক্সাম্পল দিছোঁ, তোমালোকে এইবিলাক চাই ল'বা। আৰু এটা কথা তোমালোক সহজ কৰি দিছোঁ, যেনেকুৱা ধৰি লোৱা যদি সি থাকে, সি থাকিলে হেজ, এইটো মনত ৰাখিবা, হৈ যাব। তাৰপৰা she has, তাৰপিছত it has, এই বস্তু তোমালোকে মনত ৰাখিবা। ঠিক আছে। তাৰপিছত তোমালোকক মই কেইটামান এক্সাম্পল দিম, ধুনীয়াকৈ তোমালোকে মনত ৰাখিবা। ঠিক আছে। তো এতিয়া কথা হ'ল আমি ট্ৰেন্সলেশ্যন কেনেকৈ কৰিব লাগিব। ট্ৰেন্সলেশ্যনৰ ফৰ্মেশ্যনটো তোমালোকে জানিব লাগিব। ধুনীয়াকৈ চাবা আগতে ট্ৰেন্সলেটটো কোনটো টেন্সত আছে। এই টেন্স কেইটা পাইছোঁ আমি? টেন্স পাইছোঁ 3টা পাইছোঁ আমি, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। কিন্তু প্ৰত্যেকটোৰে কি আছে, চাৰিটা ভাগ আছে, বা 4টা ভাগতকৈ সিহঁতক কি কৰা হৈছে, সেইকেইটাক ডিভাইড কৰা হৈছে। ঠিক আছে। এতিয়া আমি সহজকৈ যিকেইটা, তোমালোকৰ ইমান কঠিন নাহে চাগে, সহজে আহে, অলপ মাথা মাৰিলে হৈ যাব। কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা। এটা কথা হৈছে যে আমি আৰু কিছুমান বস্তু চাব লাগিব, যেনেকুৱা ক'ত কেতিয়া এছ বা ইয়ে যোগ হয়। এতিয়া প্লুৰালছত কি হ'ব, ছিংগুলাৰত কি হ'ব। আৰু কিছুমান তোমালোকৰ এটা ইম্পৰ্টেণ্ট বস্তু যে ভোকেবুলাৰী তোমালোকৰ অলপ জনাৰ দৰকাৰ আছে, যেনেকুৱা কোনটো বস্তু কি বুলি কোৱা হয় ইংৰাজীত। এই বস্তুবিলাক তোমালোকে অলপ সহজভাৱে মনত ৰাখিবলৈ যত্ন কৰিবা। ঠিক আছে। এতিয়া কথা হ'ল যে যদি আমি ইয়াতে প্ৰশ্ন কৰোঁ যে তাইৰ 2টা কঠাৰী আছে, তাইৰ বা তেওঁৰ, ধৰি লওক তাইৰ দিছোঁ মই ইয়াতে, কুৱেশ্যনটোত আছে যে তেওঁৰ 2টা, এইখিনিতো হৈছে, মই এইখিনি মচি দি আছোঁ তোমালোকক। ঠিক আছে। অলপ সময় লাগিব বুজাৰ কাৰণে, তোমালোকে অলপ ধৈৰ্য ধৰিবা। যিহেতু অলপ শ্বৰ্টকাটটো বিদ্যা নহয়, বিদ্যা বস্তুটো বহুত ডাঙৰ বস্তু, এইটো মানে শ্বৰ্টকাট নহয়, বুজি পাইছা। এইটো অলপ সময়ৰ প্ৰয়োজন হ'ব। ঠিক আছে। শ্বৰ্টকাটত বিদ্যা নহয় কেতিয়াও। সেইকাৰণে তোমালোকৰ ধৈৰ্য লাগিব, পাৰ্চিভাৰেঞ্চ লাগিব, হাৰ্ড লেবাৰ লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। তেতিয়াহ'লে তোমালোকৰ এই বস্তুকেইটা আহি যাব লাহে লাহে। ঠিক আছে। এতিয়া কথা হ'ল আমি আলোচনা কৰিম মানে কি কৈছিলোঁ মই, যে থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে প্ৰেজেণ্ট টেন্সৰ ফৰ্মত কি হ'ব, এছ বা ইয়েছ ভাৰ্বৰ লগত যোগ কৰা হয়। এতিয়া তেওঁৰ 2টা কলম আছে বুলি ক'লে আমি কি কৰিম, তেওঁৰ 2টা কলম আছে। ঠিক আছে। আছে, ট্ৰেন্সলেট কৰা এইটো। ঠিক আছে। তেওঁৰ 2টা কলম আছে। এতিয়া আমি তেওঁ বুলি আছে যে ইয়াতে আমি কি কৰিম, এতিয়া ধুনীয়াকৈ আমি এইটো কৰিম। তেওঁ মানে তেওঁ যে আছে, তেওঁ মানে কি, সি আছে নহয়। তেওঁ 2টা ইয়াতে কঠাৰী, সি এটা হেজ দিলা তুমি, সি হেজ 2 আছে নহয়, 2টা অহাৰ লগে লগে ইয়াতে কি আহি যাব, 2। তাৰপিছত কটাৰীক কি বুলি কোৱা হয়, নাইফ। তো এতিয়া মই এটা কৈ দিছোঁ, আৰু এক ছেকেণ্ড, এইটো হ'ব তোমাৰ নাইফ। KNIFE, এইটো মানে তোমাৰ এক বচন বা ছিংগুলাৰত আছে। ঠিক আছে। টোটেলি লিখিলে নহ'ব, এইটো আমাৰ কি কৰিব লাগিব, এইটো হৈছে তোমালোকৰ মেইন বস্তু দেই, এইটো এটা ইম্পৰ্টেণ্ট। সেইকাৰণে মই সময় লৈ আছোঁ বস্তুটোৰ, তোমালোকৰ যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। ঠিক আছে। KNIFE মানে এটা কটাৰীক বুজাইছে। এটা নাই, যিহেতু 2টা আছে, সেইকাৰণে নাইফটো কাটি দিয়ে। নাইফটো এইটো হ'ব মই এইটো তোমালোকক দিছোঁ, তোমালোকে চাই ল'বা প্লুৰাল কি হয়, ছিংগুলাৰত কি হয়, বস্তুবিলাক মই দিছোঁ তোমালোকৰ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'কেইটা চাবা, নাচালে কেনেকৈ বুজি পাবা। ইয়াতে দিবা তোমালোকে KNIVES, বুজি পাইছা। নিপছ মানে এনেকৈ লিখিব, হি হেজ 2 নিপছ, মানে এইটো হৈছে তোমালোক বহু বচন ট্ৰেন্সলেট। ঠিক আছে। এইটো হৈছে তোমালোকৰ মেইন বস্তু। তো আমি নেক্সটত যাম। এতিয়া ইয়াৰ লগে লগে যদি কোৱা হয় যে এতিয়া তেওঁ 2টা কলম আছে, তাইৰ হ'লে কি হ'ব,
তাইৰ দুটা কলম আছে, দুটা কটাৰী আছে। তো তাইৰ দুটা কটাৰী হ'লে কি হ'ব, she হ'ব, বুজি পাইছা, she has। তাৰপিছত যদি কোৱা হয় যে এইটো ইয়াতে কি আছে, it has মানে ইয়াতে আছে, ঠিক আছে, ইয়াতে দুটা কটাৰী আছে, ঠিক আছে, it has, ঠিক আছে, এনেকৈ দিব বস্তুকেইটা, তোমালোকে মনত ৰাখিবা, ঠিক আছে। তাৰপিছত কি আছে যে আমি যেতিয়া আলোচনা কৰিম, তো ইয়াৰ উপৰিও যদি ধৰি লোৱা কিছুমান এনেকুৱা বস্তু, ধৰি লোৱা বাছটো কি হ'ব, বাছেছ। যেতিয়া তোমালোকৰ ইয়াৰ উপৰি কিছুমান থাকিব, তেতিয়া কি কৰিবা, হ'ব মই দেখাই দি আছোঁ। ইয়াৰ কনচেপ্টটো তোমালোক ক্লিয়াৰ কৰি দি আছোঁ। ধৰি লোৱা he has been, এইটো কিন্তু এনেকুৱা হ'ব দে, he has been, she has been, it has been, এই বস্তুটো চাবা। তাৰপিছত তুমি ধুনীয়াকৈ it has been পাষ্ট ফৰ্মত হ'ব, কমপ্লিটৰ পাষ্ট ফৰ্ম হ'ব কমপ্লিটেড, ঠিক আছে, it has been completed, he has been completed successfully, তাৰপিছত এটচেট্ৰা লিখি দিবা। সৰি, এইটো হ'ব তোমাৰ he has been completed, আগতে নাহে, he has been successfully completed ডিপ্ল'মা বা ডিগ্ৰী বা যিকোনো এটা কি হ'ব, এইটো লিখি দিবা, ঠিক আছে। বস্তুটো বুজি পাইছা নিশ্চয়। তাৰপিছত চোৱা, ইয়াৰ আৰু কিছুমান সহজ বাঙনি আছে, যেনেকুৱা তেওঁ ৰান্ধে, এইটো হ'ব তোমাৰ তেওঁ ৰান্ধে বুলি ক'লে এইটো কি হ'ব, তেওঁ ৰান্ধে, মই এক ছেকেণ্ড, he cooks। তাৰপিছত তাই ৰান্ধে, she cooks, ঠিক আছে। তো এই যে বস্তুটো যে আছে, তাৰপিছত it cooks, এইটো ৰান্ধা। তো এই যে এইবিলাক বস্তু যে আছে, it has been, she has been, it has been, he has been, এইবিলাক বস্তু একবাৰ চিম্পল বস্তু, তোমালোকৰ অলপ মনত ৰাখিলেই হ'ল। কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ তোমালোকৰ। আৰু যদি কিবা আছে মোক কমেণ্ট কৰি জনাবা, আৰু মই তোমালোকৰ ট্ৰেঞ্চলেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু মই তোমাৰ টেন্স ৱাইজ তোমালোকৰ কিছুমান ট্ৰেঞ্চলেশ্যন দিবলৈ মই চেষ্টা কৰিম, যাতে পৰীক্ষাত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নালাগে, ধুনীয়াকৈ তোমালোকে লিখিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'বোৰ চাব তোমালোকে শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীলৈ, যাতে সকলোৱে চাব পাৰে, ঠিক আছে। ধন্যবাদ।